সেইকাৰণে তেওঁ কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰি থৈছে। মুখ্যমন্ত্ৰীক আজি এই থলীৰ পৰা য'ত সভা পাতিছোঁ তাৰ পৰা ক'ব খুজিছোঁ যে লুৰিণজ্যোতি গগৈৰ অভিধানত আত্মসমৰ্পণ শব্দটো নাই। লুৰিণজ্যোতি গগৈ জীৱনত এটাই, তেওঁ চবকে কয় মোক এবাৰ MLA হ'ব। আপুনিহে বাৰে বাৰে বিভিন্ন সময়ত আত্মসমৰ্পণ আৰু বিশ্বাসঘাতকতা কৰি আহিছে। লুৰিণজ্যোতি গগৈয়ে বিগত সময়ছোৱাতো কাৰো ওচৰত আপোচ কৰা নাই, আত্মসমৰ্পণ কৰা নাই। আহি থাকিব লগা দিনসমূহতো যেতিয়ালৈকে জীয়াই থাকিম না কাৰোবাৰ ওচৰত আত্মসমৰ্পণ কৰিম, না কাৰোবাৰ ওচৰত আঁঠু ল'ম, না কাৰোবাৰ ওচৰত আপোচ কৰিম। স্পষ্ট কথা, আমি কংগ্ৰেছৰ কাষত সহৱস্থান কৰিছোঁ কেৱল মাত্ৰ জাতীয় স্বাৰ্থৰ কাৰণে যুঁজ দিবৰ কাৰণে। দেশৰ যিটো পৰিৱেশ পৰিস্থিতি, য'ত দেশত বাইপলাৰ মোড অফ ইলেকশ্যন চলিছে, ভোট বিভাজন ৰোধ কৰিবৰ কাৰণেহে আমি কেৱল মাত্ৰ সহৱস্থান কৰিছোঁ। সেইকাৰণে মুকলিমূৰীয়াকৈ ক'ব পাৰোঁ কংগ্ৰেছৰ লগত আমাৰ আদৰ্শৰ অমিল আছে, আমাৰ দৰ্শনৰ অমিল আছে। আমি আমাৰ চিন্তা, দৃষ্টিভংগী, আদৰ্শ আৰু দৰ্শন আমি নিজে আগবঢ়াই লৈ গৈও আমি বিজেপিক পৰাভূত কৰিবৰ কাৰণেহে তেওঁলোকৰ লগত থিয় হৈছোঁ। অসমৰ মুখ্যমন্ত্ৰীয়ে কেনেকৈ আত্মসমৰ্পণ কৰিছে সেইটো কথা যদি আপোনালোকে চাই দেখিব, ইতিহাসৰ পৃষ্ঠাৰ লুটিয়াই চালে দেখিব যে অসমৰ মুখ্যমন্ত্ৰীয়ে আচুক বিশ্বাসঘাতকতা কৰি হিতেশ্বৰ শইকীয়া অসমৰ মুখ্যমন্ত্ৰী আগত তেওঁৰ ওচৰত আত্মসমৰ্পণ কৰিছিলে, কৰি কংগ্ৰেছলৈ গ'ল। বহুদিন কংগ্ৰেছলৈ যাওঁতে তেওঁৰ যিটো অবৈধ বাংলাদেশ যিটো প্ৰীতি, অবৈধ বাংলাদেশী বা বিদেশী প্ৰীতি, সেইটো আমি দেখিবলৈ পাইছোঁ। কেনেকৈ কি কাম কৰিছিলে, কি নকৰিছিলে। তাৰপিছত তেওঁ যেতিয়া হাৰদা লুই বাজাৰ কেলেংকাৰী তদন্তৰ গতি এটা লাভ কৰিলে, তেওঁ জেল যোৱাৰ, তিহাৰ জেললৈ যোৱাৰ পৰিৱেশ আহিলে, তেওঁ তাৎক্ষণিকভাৱে আত্মসমৰ্পণ কৰিলে। তেওঁ বিজেপি, RSS, ৰাম মাধৱৰ ওপৰত আত্মসমৰ্পণ কৰি বিজেপিলৈ দৌৰি দৌৰি গ'ল। তাৰ পাছত তেওঁ বিশ্বাসঘাতকতা আচুক কৰিছে, আলফাক কৰিছে, তেওঁ প্ৰথম গুৰু বিহু ফুকনক কৰিছে, প্ৰফুল্ল মহন্তক বিশ্বাসঘাতকতা কৰিছে, হিতেশ্বৰ শইকীয়াক কৰিছে, তৰুণ গগৈক কৰিছে, সিদ্ধাৰ্থ গোস্বামীক কৰিছে, ৰাম মাধৱক কৰিছে আৰু সৰ্বানন্দ সোণোৱালক কৰিছে। এইটো কথা মানুহে দেখিবলৈ বাকী নাই। দ্বিতীয় কথা, আৰু কেইটামান কথা, যদিও কথাবোৰ দীঘলীয়া হৈছে কৈ যাব খুজিছোঁ। 3টা কথা কৈছে যে জাতিৰ কাৰণে যিবোৰ ভাল কাম কৰিছে সেইবোৰৰ বোলে প্ৰশংসা